বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই আজি ইয়াৰে এটা স্পষ্টীকৰণ দিছে। গতিকে মই এতিয়া বিশেষ ক'বলগীয়া নাই, কাৰণ যিহেতু ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে তেখেতৰ যিহেতু সাক্ষাৎকাৰ তাতে উল্লেখ কৰিছে। গতিকে মানে বিজেপিৰ বাবে ৰমেন্দ্ৰনাথ কলিতাই কোনো আবেদন কৰা নাই, এইটো অসত্য কথা। এই কথাটো দিছে আজি স্পষ্ট। মইতো জন্মলগ্নৰে পৰা অসম গণ পৰিষদ দলত আছোঁ। গতিকে অসম গণ পৰিষদ দলতে মই যিহেতু আছোঁ, গতিকে মৰালৈকে মই অসম গণ পৰিষদ দলতেই থাকিম। এইটো নিশ্চয় অপপ্ৰচাৰ। চাওক, আমি এতিয়া যিহেতু এটা মিত্ৰতাৰ ধৰ্ম আছে, আৰু যিহেতু ইতিমধ্যে ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই মিত্ৰতা বাহাল থাকিব বুলি কৈছে, গতিকে আমি আশা ৰাখিছোঁ যে নিশ্চয় বিজেপিৰ নেতৃত্বই আমাৰ যিকেইটা 14টা সমষ্টি আছে, যিটো আমাৰ অসম গণ পৰিষদ দলৰ দখলত আছে, সেইখিনি নিশ্চয় তেওঁলোকে, যিহেতু আমাৰ দলৰ প্ৰাৰ্থী জয়ী হৈছে, এইটো আমাৰ দখলত আছে, গতিকে নিশ্চয় এইকেইটা চিট আমাক নিশ্চয় এৰি দিব লাগিব। আগন্তুক নিৰ্বাচনত মোৰতো এতিয়া অৱসৰ লোৱাৰ বয়স হোৱা নাই, মোৰ এতিয়াও শক্তি আছে। যিহেতু মোৰ শক্তি আছে, মই দুৰ্বল হোৱা নাই। গতিকে যেতিয়ালৈকে দুৰ্বল নহ'ম তেতিয়ালৈকেতো মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম, কাৰণ ৰাজনীতিৰ উদ্দেশ্য হৈছে ক্ষমতা। গতিকে ক্ষমতা লাভৰ কাৰণে, আৰু যিহেতু মোৰ সমষ্টিত আৰু বহুখিনি কাম আধৰুৱা অৱস্থাত আছে, সেইখিনি সম্পূৰ্ণ কৰাৰ কাৰণে, আৰু ৰাইজে যিহেতু মোক ইতিমধ্যে যথেষ্ট মৰম স্নেহ কৰিছে, গতিকে এই মৰম স্নেহৰ প্ৰতিদান হিচাপে তেওঁলোকৰ যিখিনি মনৰ বেদনা, সেইখিনি মই উপলব্ধি কৰিছোঁ, আৰু সেইখিনি আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ কাৰণে মই অনাগত দিনত নিশ্চয় নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব। প্ৰতীক যিটো যোৱাবাৰত খেলিছোঁ সেইটোৱেই। চাওক, এতিয়া মিত্ৰতা আমাৰ যিহেতু দলৰ কৰ্মী, গতিকে কৰ্মীসকলে যাতে নিৰুৎসাহ নহয়, আৰু এতিয়া যিহেতু আসন ভাগ বটোৱাৰা লৈ আমাৰ অগপৰ নেতৃবৃন্দ আৰু বিজেপি নেতৃবৃন্দৰ লগত কোনো আলোচনাই হোৱা নাই। গতিকে কোনোবাই কিবা এটা ক'লে সেইটো আমি কেতিয়াও ধৰক, সেইটো যদি দলে ক'লেহেঁতেন, দলে কওক, তেতিয়া মই মানি ল'ম। কিন্তু দলে যিহেতু কোৱা নাই, আৰু আমাৰ লগত যিহেতু এতিয়ালৈকে আলোচনা হোৱা নাই, মিত্ৰতা যিহেতু থাকিব বুলি কৈছে, গতিকে সেই সম্পৰ্কত স্পষ্ট কথা যে এইটো যিহেতু বিগত বিধানসভাত অসম গণ পৰিষদ দলে এই আসনটো লাভ কৰিছিল, গতিকে মই ভাবোঁ যে এই আসনটো অগপ দলকে নিশ্চয় নেতৃত্বই নিশ্চয় চিন্তা কৰিব। কোনো পৰিকল্পনাই নাই, পৰিকল্পনা নহয়, এইটো মই এতিয়ালৈকে যাম বুলি শব্দটো হোৱাই নাই। বেলেগ দলৰ নাম কথা মানে আহিবই নোৱাৰে। মই অগপ দলত আছোঁ, অগপ দলতে থাকিম।